চিনেমাখন মই ভাবোঁ যে জুবিনদাৰ আগৰ সকলোবিলাক চিনেমাতকৈ এখন চিনেমা বেছি ভাল। যদি টেকনিকেলি মই ক'ব খোজোঁ, আগৰ সকলো চিনেমাতকৈ এখন বেছি ভাল। তেখেতৰ বেষ্ট ফিল্ম বুলি মই ভাবোঁ। আৰু গোটেই চিনেমাখন বেছিকেলি গীত হয় আৰু তেখেতৰ জীৱনটোৰে এটা প্ৰতিফলন। তেখেতৰ যিটো আৰ্টৰ যিটো মতাদৰ্শ, ইডিঅ'লজি, সেই ইডিঅ'লজিটোৰে প্ৰকাশ যে শিল্প, গান, নাচ, শিল্পী এইবিলাক কোনো শাসকৰ কাৰণে নহয়। সদায় শিল্পী মানুহৰ মাজত থাকে আৰু মানুহৰ মাজত থকা শিল্পীবিলাকৰ চকুৰে নেদেখিলেও তেওঁ শিল্প সৃষ্টিৰ জৰিয়তে, শিল্পৰ জৰিয়তে সেই দৃষ্টিৰে, সেই চকুৰে পৃথিৱীখন পূৰা বুজি পায়। চিনেমাখন চাই থাকোঁতে মাজে মাজে কান্দিবলগীয়া হৈছে। মই দেখিছোঁ বেছিভাগ আপোনাৰ দৰ্শকে কান্দিছে আৰু স্বাভাৱিকতে চাগে চিনেমাখনৰ সামৰণিটো বেলেগ আছিলে, কিন্তু মোৰ এনেকুৱা ধাৰণা হৈছে যে চিনেমাখন চাগে অলপ সামৰণিটো বদলাই দিবলগীয়া হৈছে। কাৰণ আগতে গম পাইছিলোঁ যে সাগৰত তেখেত বিলীন হৈ গৈছে, কিন্তু এতিয়া সাগৰ তেওঁৰ কাৰণে এখন বহল পৃথিৱীত পৰিণত হৈছে আৰু আগুৱাই যোৱাৰ কথা কৈছে, আৰু বহু দূৰ আগুৱাই যোৱাৰ কথা কৈছে। আৰু আমাৰ অসমখনো চাগে তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে জুবিন দাই এটা মেছেজ দি গৈছে। এইখন এখন চিনেমা নহয়, এইখন অসমৰ সাংস্কৃতিক জগতৰ হিষ্ট্ৰী, জুবিন দাৰ হিষ্ট্ৰী, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ইতিহাস আৰু জীৱন, ৱে অফ লাইফ, জীৱন যাত্ৰাৰ প্ৰকাশ, ৰিফ্লেকশ্যন। মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়াই এই চিনেমা চাব। এই চিনেমা মইতো ভাবোঁ যে অহা জনমে জনমে অসমীয়া মানুহে কোনোবা এটা হলৰ ভিতৰত হ'লেও, এদিন হ'লেও আপুনি দেখিব কোনোবা এটা একদম ভিতৰুৱা হলত হ'লেও সদায়, বা গুৱাহাটী চিটিৰে কোনোবা সৰু হল এটাত হ'লেও সদায় গোটেই জীৱন জুৰি এই চিনেমাখন চাই থাকিব। কাৰণ এই চিনেমাখনত অসমীয়া মানুহৰ ভৱিষ্যতৰ জীৱনটোৰ পূৰা দৰ্শন লুকাই আছে। এই চিনেমাখনে আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। মই প্ৰত্যেকজন অসমীয়া জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, ট্ৰিবিউট দিবৰ কাৰণে, অসমৰ সংস্কৃতি আৰু সংস্কৃতিৰ যাক কয়, আৰু সংস্কৃতি যাক কয়, জ্যোতিপ্ৰসাদে যিটো ভিতৰৰ সংস্কৃতি আৰু বাহিৰৰ সংস্কৃতি দুয়োটা একে বুলি কৈছিলে। এজন অন্ধ মানুহ হোৱাৰ পাছতো তেওঁ সকলো দেখে। সেই সংস্কৃতিক নিশ্চয় অসমীয়া মানুহে আধাৰ কৰি ভৱিষ্যতে আগবাঢ়ি যাব। মই জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, এই চিনেমাখন চোৱাৰ পাছত অধিক জুবিন দাৰ প্ৰতি, জুবিন দাৰ আদৰ্শৰ প্ৰতি, জুবিন দাৰ মানুহজনৰ প্ৰতি, জুবিন দাৰ জীৱন যাত্ৰাৰ প্ৰতি অধিক পৰিমাণে মই দায়বদ্ধ হৈছোঁ। ভাল লাগিছে যে জুবিন দা অসমৰ প্ৰথমজন ৰকষ্টাৰ, আৰু ৰক আৰু পপ এই দুয়োটাই পৃথিৱীত এণ্টি এষ্টাব্লিছমেণ্ট। তেওঁলোকে এই সমাজখনক, এই সমাজ ব্যৱস্থাক চেলেঞ্জ কৰে, প্ৰত্যাহ্বান জনায়। আৰু জুবিন দাৰ প্ৰত্যেকটো কামেই তেনেকুৱা এটা প্ৰত্যাহ্বান, আৰু এই চিনেমাখনো তাৰ বেলেগ নহয়। গতিকে জুবিন দাৰ গোটেই জীৱনৰ এটা অংশ এই চিনেমাখন। আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰতিবাদৰ শিল্প হিচাপে, প্ৰতিবাদৰ চিনেমা হিচাপে পপ আৰু ৰকে দেখুৱাই দিয়া ব্যৱস্থাটো পৰিৱৰ্তনৰ বিৰুদ্ধে ভ্ৰুকুটি, ব্যৱস্থাটো পৰিৱৰ্তনৰ কাৰণে ভ্ৰুকুটি, ব্যৱস্থাটোক চেলেঞ্জ কৰাৰ যিটো সেইটো এই চিনেমাখনে আকৌ এবাৰ আমাক দেখুৱাই দিলে। মই আশা কৰোঁ অসমৰ প্ৰত্যেকজন অসমীয়াই এতিয়াই নহয়, বৰ্তমান নহয়, ভৱিষ্যতেও
আমাৰ ল'ৰাবিলাকে, আমাৰ ল'ৰা ছোৱালী, আমাৰ নাতি নাতিনী সকলোৱে এই চিনেমাখন সকলোৱে চাব আৰু অসমীয়া জাতিৰ ভৱিষ্যত সম্পৰ্কে এই চিনেমাখন চাই উপলব্ধি কৰিব পাৰিব।